প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰে ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, সেইসকলৰ কাৰণে কিন্তু আজি চৰকাৰে ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই নহয়, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in, ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। আপোনালোকে এইটো অপশ্যনত আহি আৱাসবত ক্লিক কৰিব। 1 নম্বৰত চাব দিয়া আছে ডাটা এণ্ট্ৰি, 2 নম্বৰত চাব দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। 3 নম্বৰত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ব্লকৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চালে, ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ প্ৰেছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব চিৰিয়েল নম্বৰ, তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, ইয়াত বেংকৰ নামটো শ্ব' কৰিব আৰু এইফালে চাব দিয়া থাকিব ষ্টেটাছ ভেৰিফাই এণ্ড ৰিজেক্টেড। যদি আপোনালোকৰ নামটো এইটো লিষ্টত আহিছে আৰু ইয়াত আপোনালোকৰ লিখা আছে ভেৰিফাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই আছে। আপোনালোকৰ একাউণ্টত যদিও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, অতি সোনকালে চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত আপোনালোকৰ বেংকৰ নামটো চাইছে আৰু ইয়াত লিখা আছে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত এতিয়া যোগাযোগ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তিটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চাই লওক। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত আপোনালোকে আপোনাৰ আৰু ডকুমেণ্ট জমা কৰিব লাগিব। তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই হ'ব। তাৰপিছত আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব।